কম তেনেকৈ ভাবিছোঁ আৰু তো ভগৱানৰো কথা জড়িত থাকিব আৰু আমাৰ হেৰিও থাকিব কি কয় গণনাৰ ওপৰতো আমি যে গণনা যে কৰোঁ 1 2 1 পৰাইতো আৰম্ভ হয় ন 1 পৰা আৰম্ভ হয় আমি 100 1000 1 কোটি সব আমি গণিব পাৰোঁ হয়নে কিন্তু আমাৰ মনত এটা ভাৱ আহেনে আপোনালোকৰ মনত এটা ভাৱ আহেনে যে আমাৰ 1 2 3 4 5 এনেকৈ যে গণনাটো এই গণনাটো ক'ৰ পৰা সৃষ্টি হৈছে ভাবেনে কেতিয়া কোনে কেতিয়া মানে সৃষ্টি কৰিছিল এই বস্তুটো ক'ৰ পৰা আমি শিকিলোঁ একদম সৰ্বপ্ৰথমে গণনাটো ক'ৰ পৰা আহিলে তো সেইটো বিষয়ে আমি আজি ক'ম অলপ এতিয়া আমি 1 বুলি কওঁ ন 1 বুলি কওঁতে 1ৰ গণনাটো আমাৰ কি হয় সৰ্বপ্ৰথমে আমাৰ পৰমাত্মা পৰম ঈশ্বৰ বুলি যে আমি কওঁ তো পৰমাত্মা পৰম ঈশ্বৰ এইফালে শুনা মই কি কৈ আছোঁ মোৰ ফালে চোৱা পৰমাত্মা পৰম ঈশ্বৰ আমাৰ এজন হয়নে তো পৰমাত্মা পৰম ঈশ্বৰ এজন কওঁতে আমাৰ 1 গণনাটো আহি গ'ল তাৰ পাছত 1ৰ পাছত আহিব কি 2 বুলি কওঁতে পৰম আত্মাৰ লগত মানে পৰমাত্মা আৰু পৰজীৱ পৰমাত্মা পৰজীৱ দুইটা বস্তু হৈ মানে কি 2 হ'ল তো পৰম জীৱ মানে কি জীৱটো হ'ল আমাৰ যেতিয়া নেকি পৃথিৱীটোৰ আমাৰ মানে কোনো হেৰি নাছিল কোনো মানুহ নাছিল আমাৰ আকাশ বতাহ বায়ু অগ্নি একো নাছিল আমাৰ মানে মানুহটোৰে অস্তিত্ব নাছিল তেতিয়াৰে পৰা আমাৰ 1 2ৰ গণনাটো আছিল তেতিয়াই 1 আছিল 1 পৰম ঈশ্বৰ পৰমাত্মা তাৰ পাছত 2 মানে পৰমাত্মাৰ পৰাই পৰজীৱৰ মানে সৃষ্টি হ'ল পৰজীৱ কোনে সৃষ্টি কৰিলে এইকেইটা কথা ক'লেতো ঢেৰ আছে হ'লেও মই মানে থুলমূলকৈ ক'ম আৰু সংক্ষেপত ক'ম থুলমূলকৈ ইমান দীঘলীয়াটো ক'ব নোৱাৰি তো পৰজীৱ বুলি কওঁতে আমাৰ দেৱৰ দেৱ মহাদেৱে ব্ৰহ্মা বিষ্ণুৰ সৃষ্টি কৰিছিল ব্ৰহ্মা বিষ্ণুৰ সৃষ্টি কৰি তেওঁ মানে ধ্যানত গুচি গৈছিল বহুত দিনৰ কাৰণে মানে যুগৰ কাৰণে তেওঁ যে আমাৰ পৰম ঈশ্বৰ মহাদেৱ ধ্যানত গুচি গৈছিল তাৰ পাছত কি হ'ল ধ্যানত যোৱাৰ পাছত যেতিয়া ব্ৰহ্মা আৰু বিষ্ণুক সৃষ্টি কৰি থৈ গ'ল ব্ৰহ্মা আৰু বিষ্ণুৱে মানে মহাদেৱৰ ধ্যান কৰি আছে যে আমাক কোনে সৃষ্টি কৰিলে কিহৰ কাৰণে সৃষ্টি কৰিলে তেতিয়া বহুত মানে যুগ ধ্যান কৰি পাছত মহাদেৱ প্ৰকট হৈ কৈছে তোমালোকক মই সৃষ্টি কৰিছোঁ মানে মানৱৰ সৃষ্টি কৰিবৰ কাৰণে পৃথিৱীৰ সৃষ্টি কৰিবৰ কাৰণে তোমালোকক মই যে সৃষ্টি কৰিছোঁ মহাদেৱে তেনেকৈ ক'লে তাৰ পাছত গৈ বিষ্ণুৱে ব্ৰহ্মাক আদেশ দিলে মানুহ বনাবৰ কাৰণে তেতিয়া ব্ৰহ্মাই ক'লে যে মানুহটো বনাম মইতো ৰেডি আছোঁ মানুহ বনাবলৈ কিন্তু মই কিহেৰে বনাম মানুহটো মই বনাম কিহেৰে মোকতো সামগ্ৰী লাগিব বস্তু লাগিব তেতিয়া বিষ্ণু ভগৱানে ক'লে যে মানুহটো বনাবলৈ আমি 5টা ইয়াত 3ৰ সংখ্যাটো আহি গ'ল মই এইটো ক'বলৈ পাহৰিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মহাদেৱে প্ৰথমে 2জনৰ সৃষ্টি কৰিলে তাৰ পাছত কোনে কৰিলে মহাদেৱে কৰিলে তো এতিয়া আমাৰ কি হ'ল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ 3ৰ সংখ্যাটো আহিল নে নাই আমাৰ 3ৰ সংখ্যাটোও আহি গ'ল তাৰ পাছত তেনেকৈ আমাৰ মানুহৰ সৃষ্টি হ'ল ব্ৰহ্মাই পাছত মানুহৰ সৃষ্টি কৰিলে তো মানুহৰ সৃষ্টিটো মই অকণমান পাছত কৈ আছোঁ এইটো পাছত গুচি যাব তাৰ পাছত 4 আমাৰ কেনেকৈ সৃষ্টি হ'ল 4ৰ সংখ্যাটো আমাৰ কেনেকৈ সৃষ্টি হ'ল 4ৰ সংখ্যাটো আমাৰ বেদৰ পৰা সৃষ্টি হ'ল প্ৰথমতে আমাৰ একদম পুৰণা বেদ কি আছিল ঋগবেদ আৰু ঋগবেদ হ'ল আমাৰ সংস্কৃত ভাষাটো আমাৰ পুৰণা বেদ হ'ল মানে একদম প্ৰাচীন কালৰ বেদ হ'ল ঋগবেদ আৰু ঋগবেদেই হ'ল সংস্কৃত ভাষা আমাৰ প্ৰাচীন ভাষা বুলি ক'লে আমি কি জানিম সংস্কৃত ভাষা অলপ ক'ব লাগিব আপোনালোকে হয়নে
সংস্কৃত ভাষা আমাৰ একেবাৰে পুৰণা ভাষাটো। এইফালে শুনা মহেশ মই কি কৈ আছো, আমাৰ একেবাৰে পুৰণা ভাষাটো কি চবে কোৱাচোন, কি সংস্কৃত। কোৱা চবে কোৱা, সংস্কৃত ভাষাটো আমাৰ একদম প্ৰাচীন ভাষা হয়নে? সেই ভাষাৰ পৰাই আমাৰ আৰু মানে ঢেৰ ভাষাৰ সৃষ্টি হ'ল। এই বঙালী হ'ল, এই আদিবাসী হ'ল, এই হিন্দী হ'ল, এই মানে নানা ধৰণৰ ভাষাৰ সৃষ্টি হ'ল। সংস্কৃত ভাষাৰ পিছত একেবাৰে প্ৰাচীন পুৰণা ভাষা হ'ল আমাৰ সংস্কৃত ভাষা ন। আৰু এই সংস্কৃত ভাষাটোৱেই হ'ল ঋগ্বেদ। তাৰ পাছত ঋগ্বেদৰ পৰা 4টা ঋগ্বেদকে মানে ভাষাকেইটা সহজ হ'বৰ কাৰণে 4টা ভাগত বেদক ভাগ কৰা হৈছে। সেই বেদকেইটা হ'ল কি, ঋগ্বেদ 1 নম্বৰ। এইফালে শুনা, কোৱা চবে কোৱা, 1 নম্বৰ কি ঋগ্বেদ, 2 নম্বৰ যজুৰ্বেদ, যজুৰ্বেদ কোৱা, তোমালোকৰ ক'ব কোৱা তৰাও ক'লে কোৱা। 2 নম্বৰত যজুৰ্বেদ, 3 নম্বৰত সামবেদ, 4 নম্বৰত অথৰ্ববেদ। তো আমাৰ 4ৰ সংখ্যাটো আহিল নে? আমাৰ 4ৰ সংখ্যাটো আহি গ'ল ন। আমাৰ বেদ কেইটা আছে 4টা। আৰু আমি হিন্দু ধৰ্ম মতে আমি বেদ অনুযায়ী চব কাম কৰিব লাগে। বেদটো হ'ল আমাৰ আচল। তাৰ পাছত 5 নম্বৰ, মই আজি 5 লৈকেই সংখ্যাৰ গণনাৰ ওপৰত এইটো কাহিনীটো ক'ম, বেছিকৈ নক'ম। সেইকেইটাতো আছে আৰু এইকেইটা বেলেগ দিন মই সুবিধা সুযোগ পালে ক'ম। আজি 5 লৈকে ক'ম। তাৰপিছত 5 নম্বৰত আহিল কি, আমাৰ যে ব্ৰহ্মাই যে আমাৰ মানুহ সৃষ্টি কৰিলে, কেনেকৈ কৰিলে, আমাৰ শৰীৰটোনো কি, আমি যদি মানৱ জন্ম পাই যদি আমাৰ শৰীৰটো ক'ৰ পৰা আহিল, আমি কি মানুহ মানে কি যদি আমি নাজানো, আমাৰ এই জন্ম মানে বিফলে গ'ল। আমাৰ এই জন্মৰ একো মূল্যই নাই। তো আমাৰ এই দেহাটো পঞ্চতত্বৰে বনোৱা, পঞ্চতত্ব। এইফালে শুনা, মই কি কৈ আছো শুনা, তোমালোকে মনোযোগেৰে শুনিব লাগিবতো ন। পঞ্চতত্বৰে আমাৰ মানুহৰ সৃষ্টি হৈছে। পঞ্চতত্বটো কি কি? পঞ্চতত্বটো কি কি? অগ্নি, কোৱা চবে কোৱা, বায়ু, পৃথিৱী, আকাশ আৰু জল। এই 5টা তত্বৰে আমাৰ শৰীৰটো বনিছে হয়নে? আমি মানুহ হ'বলৈ পাইছো, আমাৰ মানৱ জন্মটো হৈছে ন। তাৰ পাছত এতিয়া কথা আহিল, এই পঞ্চতত্বনো ক'ৰ পৰা আহিল? এই পঞ্চতত্বটো বায়ু, পানী, আকাশ, এইকেইটা পৃথিৱী, এইকেইটা ক'ৰ পৰা আহিল? সেইটো ভগৱান শব্দৰ পৰা আহিল। ভগৱান যে আমি পূজা কৰোঁ, ভগৱান বুলি কওঁ, ভগৱান। সুমিত এফালে শুনা, মহেশ এফালে শুনা, মোৰ ফালে চাই থাকা, মই তোমালোককহে কৈছোঁ। ভগৱান শব্দৰ পৰা আমাৰ এই পঞ্চতত্বৰ সৃষ্টি হৈছে ন। ভ, গ, বৰ লগত আকাৰ আছে, আকাৰত কি হ'ব? আ আৰু ন। এইটো 5টা শব্দ হয়নে? ভগৱান, এই ভগৱান শব্দটোৰ পৰাই আমাৰ পঞ্চতত্বৰ সৃষ্টি হ'ল আৰু 5টা সংখ্যাৰ গণনাও হ'ল। আমি 1, 2 একদম 1লৈকে 1 কোটিলৈকে 1000 বিজাৰলৈকে আমি কি কয় গণনা কৰিব পাৰোঁ। আৰু সেইকেইটাৰ আচল অৰ্থটো কোনোৱে নাজানে। আচল অৰ্থটো মানে কি, মানুহেতো আমি এই কিবা কিবি বস্তুক দেখুৱাই আমি গণো, 1, 2 একদম কিতাপখন মেলি দিওঁ যে 1, 2 পঢ়িব লাগিব বুলি পঢ়োঁ। কিন্তু আমাৰ মনত এইটো ব্যাখ্যাটো আহেনে নাই? মোৰ কিন্তু আহে যে 1, 2 শব্দ, এই গণনাৰ শব্দকেইটা কোনে সৃষ্টি কৰিলে, কেতিয়া হ'ল, কেতিয়াৰ পৰা এইকেইটা আছে, সেইটো বস্তু জানিবলৈ হ'লে আমি ভগৱানৰ কাহিনী জানিব লাগিব ন। তো সেই ভগৱানৰ কাহিনীৰ দিনৰ পৰাই, পৃথিৱী সৃষ্টি হোৱাৰ আগৰ পৰাই 1, 2ৰ সৃষ্টি, যেনেকৈ আমাৰ পৃথিৱীটো সৃষ্টি কৰি গৈছে, যেনেকৈ আমাৰ মানুহ অৱতাৰ মানে মানুহৰ সৃষ্টি কৰিছে ব্ৰহ্মাই, তেনেকৈ আমাৰ এই গণনাৰো সৃষ্টি হৈ গৈছে। তেতিয়াৰে পৰা আমাৰ গণনাৰ সৃষ্টি হৈছে ন। চবে বুজি পালানে? চবে বুজি পালা?
আমাৰ 1 2ৰ মানে গণনা আমি যে গণনা কৰোঁ গণনাৰ মূল তত্ত্ব আমাৰ সেই আগৰ পৰাই আছে মানে পৃথিৱী একেবাৰে সৃষ্টি হোৱাৰ আগৰ পৰাই আছে আমাৰ গণনা হয়নে পৃথিৱীৰ লগে 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 সেইকেইটাৰো সৃষ্টি আমাৰ হৈ গৈছে ন তো আজি মই সংখ্যাৰ গণনাৰ লগত এই 5লৈকে সংখ্যা গণনা কৰালো আৰু লগতে তাৰ তত্ত্বকেইটা অলপ সংক্ষেপভাৱে মই বুজাই দিছোঁ আশা কৰিছোঁ চবেই বুজি পাইছে ন এনেকৈ আমি সুযোগ সুবিধা মতে মাজে মাজে আমি এইকেইটা আলোচনা কৰিম আৰু এইটো আলোচনা আজি মানে মই আপোনালোকৰ মাজত এইটো কাৰণেই কৰিছোঁ আজি হ'ল 19 তাৰিখ 19 জুলাই আৰু আজি প্ৰত্যেক মাহৰ 19 তাৰিখত আমাৰ এটা বিষয়ৰ ওপৰত মানে সজাগ কৰিবলৈ দিয়ে সজাগতা সভা এখন পাতিব লাগে ল'ৰা ছোৱালীকো শিকাব লাগে আৰু গাৰ্জেনসকলেও জানিব লাগে ন তো আজি মই আমাক এটা মানে সাধুৰ কথা ক'বলৈ দিছিল তো এইটো সাধুৰ নিচিনাই এইটো সেইকাৰণে মই এই কাহিনীটো ক'লোঁ আৰু সংখ্যাৰ ওপৰতো বুজালোঁ আৰু মানে কি আমাৰ মানৱৰ সৃষ্টি কেনেকৈ হ'ল আমাৰ পৃথিৱীৰ সৃষ্টি কেনেকৈ হ'ল আমি সেইটোৰ বিষয়ে বুজালোঁ ন বুজি পাইছে চাগে সকলোৱে হ'ব দে কাটি